বেলতলা বজাৰ এখন বৃহৎ বজাৰ সপ্তাহত দুদিনকৈ বহে আৰু ইয়াৰ পৰা বৈধ আৰু অবৈধভাৱে দুটা কালেকশ্যন হয়। আমাৰ হাতত হিচাপ থাকে, কাৰণ মই এই গোটেই বেলতলা বজাৰত আহি মানুহৰ সুখে দুখে যেতিয়া বন্ধ দিয়ে, CM আহিব বুলি ক'লে যেতিয়া বন্ধ দিয়ে, তেতিয়াও মানুহৰ সুখৰ দুখৰ খবৰ ল'বলৈ ইয়াত আহোঁ। বেলতলা বজাৰত আজি বজাৰৰ কমিটিয়ে আজি বহুদিনৰ আগৰ পৰা এই গাৰ্ডৱাল প্ৰটেকশ্যনৰ কথা কৈ আছে। কালেকশ্যনটো ঠিকে কৰিছে, কিন্তু প্ৰটেকশ্যন তেওঁলোকে দিব পৰা নাই। দুটা কালেকশ্যন হয়, এটা ৰেজিষ্টাৰ্ড কালেকশ্যন হয় ফৰ GMC, আন এটা হৈছে যে গুণ্ডা টেক্সৰ নিচিনা আনৰেজিষ্টাৰ্ড কালেকশ্যন হয়। ইউনিফৰ্ম কালেকশ্যন ইয়াত নহয়। ইয়াত কালেকশ্যন কাপোৰৰ বেপাৰী বেলেগ, মাছৰ বেপাৰী বেলেগ, চব্জি বেপাৰী বেলেগ, চবৰে কালেকশ্যন হয়। ঠিক আছে, তোমালোকে কালেকশ্যন ঠিকেই কৰিছা, কিন্তু চাইমনটেনিয়াছলি তোমালোকে প্ৰটেকশ্যন কিয় দিব পৰা নাই? আজি GMC যিজন মেয়ৰ, তাৎক্ষণিকভাৱে মেয়ৰ ইয়াত উপস্থিত হ'ব লাগিছিলে, কাৰণ কালেকশ্যনৰটোতো ভাগ তেওঁলোকলৈও যায় বুলি আমি শুনো। সঁচা মিছা মই নাজানো, আমাৰ হাতত খবৰ আছে। গতিকে মই এটা কথা কৈছোঁ, সবকা সাথ সবকা বিকাশৰ কথা ঠিকেই কয়, কিন্তু বিকাশৰ যে তলত যে ফুপুলা, এই যেনেকৈ গাৰ্ডৱালৰ তলত যে কোনো ধৰণৰ মানে আপোনাৰ যে ব্যৱস্থা নাই, প্ৰটেকশ্যন নাই, এই গোটেই BJP চৰকাৰৰ দিনৰ মানে গোটেই বিকাশটোৱে হৈছে তলত পূৰা ফুপুলা, ওপৰত ৰং চং দিয়া। গতিকে মই আজি ইয়াত বেলতলাৰ পৰা এটা কথা মই বজাৰৰ কমিটিৰ যিসকল মানুহক লগ পাইছোঁ, সকলোৰে হৈ GMCক মই আজি দাবী জনাইছোঁ, তাৎক্ষণিকভাৱে ইয়াত আপোনালোকে গাৰ্ডৱালৰ ব্যৱস্থা কৰক। মহিলা সবলীকৰণৰ কথা কয়, ইমান মহিলা ইয়াত আছে, মহিলাসকলৰ কাৰণে এটা উপযুক্ত টয়লেটৰ ব্যৱস্থা নাই। এইসকল মহিলা, সবল মহিলাৰ কথা কৈছোঁ, এইসকলৰ কাৰণে ড্ৰিংকিং ৱাটাৰৰ কোনো ফেচিলিটি নাই। চৰকাৰে এখন অৰ্গেনাইজ মাৰ্কেট কৰিব লাগে নে নালাগে কওক? এওঁলোকে বিকাশৰ কথা কয়, এওঁলোকে বহু মডেলৰ কথা কয়। মই সেইকাৰণে আজি অনুৰোধ জনাইছোঁ মৃগেন শৰণীয়া ডাঙৰীয়াক, কেৱল কালেকশ্যন কৰি থাকিলে নহয়, প্ৰটেকশ্যন দিয়াৰ দায়িত্বটো লওক। কালেকশ্যন ঠিকেই কৰিছে, প্ৰটেকশ্যন দিব পৰা নাই, এইটো প্ৰথম ঘটনা নহয়। গাৰ্ডৱাল ভাঙি মানুহৰ মৃত্যু হোৱাটো গুৱাহাটীৰ প্ৰথম ঘটনা নহয়। ড্ৰেইনতো আমি দেখিছোঁ আজি অলপ দিনৰ আগত বানপানীৰ সময়ত ল'ৰা উঠি গুচি গৈছে, এনেকুৱা বিভিন্ন ঘটনা হৈছে। গতিকে চৰকাৰখনে হাল এৰি খেল খেলিছে। চৰকাৰক কৈছোঁ নৈতিক দায়িত্ব লৈ, ৰাইজে ধাৰ লৈছে, কৰ কাটল দিছে, বোজা লৈছে, কিন্তু আপোনালোকে কাম কৰিব পৰা নাই। আপোনালোকে পইচা পাতিবিলাক কেৱল নিৰ্বাচন কৰি পেলাই আপোনালোকে মানুহৰ প্ৰাণটোকো আপোনালোকে মানে আজি তাৰিখত সংশয়লৈ ঠেলি দিছে। দুৰ্ভাগ্যজনক কথা। গতিকে মুখ্যমন্ত্ৰীৰ প্ৰমুখ্যে মই তেওঁলোকৰ GMCটো আজি অনুৰোধ জনাইছোঁ যে বেলতলা বজাৰৰ মানুহখিনিৰ গাৰ্ডৱালক লৈ পেলাই আজি যি মৃত্যু হ'ল, মৃত্যু হোৱা পৰিয়ালটোক সম্পূৰ্ণ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব। আহতসকলকো ক্ষতিপূৰণ দি বেলতলা বজাৰৰ যাতে এই গাৰ্ডৱাল ভাল হয়, ড্ৰিংকিং ৱাটাৰ, টয়লেট ফেচিলিটি এইবিলাক কৰক। কেৱল কালেকশ্যন কৰি থাকিলে নহ'ব, প্ৰটেকশ্যন দিয়াৰ দায়িত্বটো GMC আৰু চৰকাৰে ল'ব লাগিব।